মহানগৰীৰ বাহিনী নদীত ৰাক্ষস মাছ মাছমৰীয়াৰ জালত উঠিল অৰিনকো চেইলফিন কেটফিছ দৃশ্যটো মন কৰক মহানগৰীৰ বশিষ্ঠত বাহিনী নদীত মাছমৰীয়াৰ জালত উঠিল এনেদৰে দমে দমে অৰিনকো চেইলফিন কেটফিছ জলজ জীৱকুলৰ বাবে ভাবুকি স্বৰূপ এইটো কেটফিছ 5 কিলোমিটাৰ দূৰত্ব পৰ্যন্ত ঘ্ৰাণ শক্তিয়ে এইবিধ মাছৰ সৰু মাছ আৰু মাছৰ কণী ইয়াৰ প্ৰিয় খাদ্য এইবিধ মাছ যদি নদীত থাকে তেন্তে বংশবৃদ্ধি কৰিব নোৱাৰে অন্য জলজ জীৱই তাৰ বিপৰীতে দ্ৰুতগতিত বংশবৃদ্ধি কৰে এইবিধ মাছে সেয়েহে মহানগৰীৰ বাহিনী নদীত এইবিধ মাছৰ উদ্ধাৰৰ পিছত চিন্তিত হৈ পৰিছে সচেতন মহানগৰবাসী এই মাছটোৱে মাছৰ কণী খাই শেষ কৰে 5 ঘণ্টা তেওঁলোকৰ 5 কিলোমিটাৰ পৰা তেওঁলোকৰ ঘ্ৰাণশক্তি আছে তেওঁলোকৰ গোন্ধ পায় তাৰমানে ইয়াত জাল এখন মাৰিলে আপোনাৰ হাজাৰ বিজাৰ মাছ ওলাব ইয়াত এইটো এতিয়া আপোনাৰ প্ৰথম মানে কি হয় আমাৰ বাতাবৰণ জলব বাতাবৰণ শেষ কৰিবলৈ হ'লে এই মাছটো আমাৰ শেষ কৰিব লাগিব এটা কেনেকে কি কৰে এই মাছটো বহুত জেগাত পোৱা যায় মানে কোনোবা বাংলাদেশৰ পৰা নদীয়ে আহি ওলাইছে হয়তো কোনোবাই তেওঁলোকে ক'ৰবাত পেলাইও দিব পাৰে দুষ্ট চক্ৰৰে সেইটো সিমান নেজানিম এতিয়া জালখন মাৰিলো এটা পুঠি মাছো উঠা নাই এটা মোৱা মাছো এটা গৰৈ মাছো উঠা নাই একো লোকেল মাছ এইয়া চাওক আপোনাৰ লাইভ চাওক এই লাইভ চাওক এই জালখন মাৰিলে লাইভখন মাৰিলে চাওক আপোনাৰ লাইভ চাওক আপোনাৰ গোটেই সেয়া চাওক জানিব পৰা মতে দীপৰ বিল তথা মহানগৰীৰ ভৰলু আৰু বাহিনী নদীত শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে এই প্ৰজাতিৰ মাছ সমান্তৰালভাৱে একাংশ মহানগৰবাসীয়ে একুৰিয়ামত পোহে এইবিধ মাছ সময়ত ই যেতিয়া ডাঙৰ হয় তেতিয়া মাছটোক আনি মেলি দিয়ে ভৰলু অথবা বাহিনী নদীত পৰিণতিত এতিয়া এইদৰে বৃদ্ধি পাইছে এইবিধ মাছৰ সংখ্যা হেপী বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা